ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ কাজিৰঙাত এদিন এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰি আছিলোঁ। বাকী থকা প্ৰশ্ন উত্তৰসমূহ আজি তোমালোকৰ লগত আলোচনা কৰিম। আহাচোন কোনখিনিলৈকে কৰিলোঁ তাকে চাওঁ। ইতিমধ্যে তোমালোকৰ লগত 12 নম্বৰলৈকে আলোচনা কৰা হৈ গ'ল। আজি তোমালোকৰ লগত 13 নম্বৰৰ পৰা কৰিম। 13 নম্বৰত দিছে যে পঢ়া, বুজা আৰু লিখা। যা অন্তস্থ য'ত আকা যা দি দিছে। সিহঁত কাজিৰঙালৈ যাব, সিহঁত কাজিৰঙালৈ নাযায়, সিহঁত কাজিৰঙালৈ যাবনে। এতিয়া তোমালোকে লিখিব লাগিব সিহঁত ভাত, সিহঁতে ভাত খাব। তাৰপিছত আহিব সিহঁতে ভাত নাখায়। তাৰপিছত হ'ব সিহঁতে ভাত খাবনে, কুৱেশ্যন মাৰ্ক। তাৰপিছতে আহিল দন্তস সিহঁতে নাচিব। সিহঁতে নাচে, সিহঁতে নাচিবনে। তাৰপিছত খেল, তাৰপিছতে শিলত, সিহঁতে খেল খেলিব। সিহঁতে খেল নেখেলে লিখিলে হৈ গ'ল। এইটো সিহঁতে খেল নেখেলে হ'ব, নেখেলে। তাৰপিছতে সিহঁতে লিখিছোঁ খেলিবনে। এনেদৰে তোমালোকে বহীত লিখি ল'বা। তাৰপাছতে আছে ভাবা আৰু উত্তৰ উলিওৱা। গছত গুটি লাগি কি গছ মৰে, হাতত নাক লৈ কি পহু চৰে। গছত গুটি লাগি কি গছ মৰে বুলি ক'লে কলগছ মৰে। গছত কল এবাৰেই লাগে, তোমালোকে নিশ্চয় জানা। এবাৰ লগাৰ পাছতে কলগছ মৰি যায়। তাৰপিছত কৈছে যে হাতত নাক লৈ কি পহু চৰে। হাতত নাক লৈ কি পহু চৰে বাৰু, হাতী। তাৰপিছত আছে বুদ্ধিত বৃহস্পতি, গমনত খৰ, দিনৰ দিনটো গাঁতত থাকি সন্ধিয়া কান্দে বৰ। এইটো শিয়াল। এইটো হ'ব কলগছ, এইটো হ'ল হাতী, এইটো হ'ল শিয়াল। এইখিনিয়ে আছিলে পাঠৰ তলত থকা প্ৰশ্ন। তাৰ উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিছোঁ। তাৰ পাছতে মই ভাবিলোঁ তোমালোকক অতিৰিক্ত দুটামান দেখাই দিওঁ। অতিৰিক্ত লিখিছিলোঁ মই, চোৱা। অতিৰিক্ত লিখিছিলোঁ কাজিৰঙাৰ ভিতৰখন কেনেকুৱা। কাজিৰঙাৰ ভিতৰখন বৰ জয়াল, ডাঙৰ ডাঙৰ গছ, মাজে মাজে ডাঙৰ সৰু 2-এখন বিল, বিলৰ পাৰত নলখাগৰি আৰু বেৰিনাৰ জোপোহা। এইটো লিখিছোঁ। তোমালোকে অকল এইটো কাজিৰঙাৰ ভিতৰখন জয়াল বুলি লিখিলেও হয়, জয়াল মানে ভয় লগা। তথাপিও মই অকণমান বহলাই লিখি দিছোঁ। তাৰপিছতে চোৰাং চিকাৰী মানে কি। চোৰাং চিকাৰী মানে লুকাই চুৰ কৰি জীৱ জন্তু বধ কৰা মানুহ। তাৰপিছত গাহৰিজনীয়ে কি কৰি আছিল, মাটি খুচৰি আছিল। এইটো কাটি দিছোঁ, খুচৰি আছিল। তাৰপিছতে তোমালোকে নিশ্চয় দেখিছা যে এই 10 নম্বৰত কাজিৰঙাৰ বাহিৰেও অসমত আৰু কি অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান আছে শিক্ষকক জানি লোৱা বুলি কৈছিলে। মই তোমালোকক তিনিখন দেখাইছিলোঁ, লিখি দেখাইছিলোঁ।
আজি তোমালোকলৈ ভাবিলোঁ অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ কথা মানে কি কেইখনমানৰ কথা তোমালোকক দেখাওঁ। এতিয়া চোৱা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এইকেইখন 7খন তোমালোকলৈ মই ৰাষ্ট্ৰীয় উদ্যান আগবঢ়ালোঁ। এনেই অসমত তোমালোকলৈ মই অসমত থকা 7খন ৰাষ্ট্ৰীয় উদ্যানৰ কথা তোমালোকলৈ দেখালোঁ। এনেই গোটেই ভাৰতবৰ্ষতে 107খন ৰাষ্ট্ৰীয় উদ্যান আছে, মানে তোমালোকে জানা উদ্যান আছে, ৰাষ্ট্ৰীয় উদ্যান আছে। এটা অসমৰ দেখাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লাইক আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। ইমানতে সামৰিছোঁ, ধন্যবাদ।